মাদানীক মদাহী কোৱা চিতু বৰুৱা, তইতো মাদানীৰ এই চেণ্ডেলৰ সমানো হ'ব নোৱাৰিবি। তই আকৌ মাদানীক মদাহী বুলি কৈছ, মাদানীক মিয়া বুলি কৈছ। অ' বাই, মাদানী যদি মিয়া হয় তহঁততো বাংলাদেশী। হু ইজ মাদানী? চিনি পাওঁ মাদানী কোন? তই যে মাদানীক মিয়া বুলি কৈছ, মাদানী কোন চিনি পাওঁনে তই? বাপেৰৰ বাপ হয় মাদানী। মাদানী বাপেৰৰ বাপ হয়। মাদানীক হিলাবলৈ অসমত কাৰো জন্ম হোৱা নাই এতিয়ালৈকে। মাদানীক যে তই মদাহী বুলি কৈছ, তহঁতৰ নিচাত পৰি থাকেনে? তহঁতেতো মদৰ নিচাত গাঞ্জাৰ নিচাত পৰি থাকি তহঁতৰ চেহেৰাটো কেনেকুৱা হৈছে চাবিচোন এবাৰ। তহঁতেতো ভাত খাব নোৱাৰ, এই চান্দা তুলি অলপ টকা পইচা পালে সেইখিনি মদ কিনি খাওঁ বে। আকৌ মাদানীক মদাহী বুলি কৈছ। মাদানী আমাৰ হাৰ্টবিট হয়, হাৰ্টবিট। মাদানীক কথা কোৱাৰ আগত অলপ চিন্তা কৰি কথা কবি। হু আৰ ইউ? লিগেচি আছে জানো তোৰ? লিগেচি আছে? মোৰ দৰে এজন মিয়াৰ 5 জেনেৰেশ্যনৰ লিগেচি এইখন অসমৰ নগাঁও ডিষ্ট্ৰিক্টৰ আছে। তোৰ কি আছে? কেই পুৰুষত দেখাব পাৰিবি? চেলেঞ্জ কৰিছোঁ। যদি তোৰ চেলেঞ্জ দম আছে মোৰ প্ৰত্যাহ্বান গ্ৰহণ কৰ। তোৰ কেই পুৰুষৰ তই লিগেচি দেখাব পাৰ, মই মোৰ কেই পুৰুষৰ লিগেচি দেখাব পাৰোঁ। চেলেঞ্জ, অ'পেন চেলেঞ্জ কৰিছোঁ। তই মানুহক যি সময়ত কৈ দিবি এইখিনি মানি ল'ম, কেতিয়াও সম্ভৱ নহয়। বহুত দেখিছোঁ, বহুত সহ্য কৰিছোঁ। এতিয়া চেলেঞ্জ হ'ব। তই লৈ কোৰ্টত যাবি, মই মোৰ লিগেচি লৈ কোৰ্টত যাম। কোন খিলঞ্জীয়া প্ৰুফ হৈ যাব। দম আছে জানো তোৰ? দম আছে? তোৰ লিগেচি দেখাবলৈ, ডকুমেণ্ট দেখাবলৈ? কেই পুৰুষৰ লিগেচি দেখাবি পাৰিবি? কেই পুৰুষৰ? মই মোৰ 5 জেনেৰেশ্যনৰ ডকুমেণ্ট এইখন অবিভক্ত নগাঁও জিলাৰ মই দেখাব পাৰিম। তই কেইজনৰ পাৰিবি? গতিকে মিয়া কোৱাৰ আগত, বাংলাদেশী কোৱাৰ আগত কথা চিন্তা কৰি কথা কবি। তহঁত যে হিমন্তৰ দালালি কৰি খাওঁ সেইখিনি ৰাইজে বহুত আগৰ পৰা জানে। এতিয়া আকৌ নতুন কৰি চিনাকি দি লাভ নাই যে হিমন্ত গুচি গ'লে আমি ভোকত থাকিম, আমি খাব নোৱাৰিম, হিমন্ত গুচি গ'লে আমাক কোনে দালালি কৰাৰ সুযোগ দিব, কংগ্ৰেছ আহিলেতো আমাক গুৰিয়াই জেলত সোমাব, গতিকে আমাৰ যি প্ৰকাৰক হিমন্ত লাগে এইখিনিতো ৰাইজে বুজি পায়। এইখিনি তহঁতে আৰু আন্দোলন কৰি প্ৰতিবাদ কৰি ক'ব নালাগে, বুজিছ? তোৰ দৰে কিমান নেতা অসমত আহিছে আৰু গৈছে, মুছলমান এইডালো কৰিব পৰা নাই, বুজিছ?